আহক আহক সকলোৱে মোৰ লগত এয়া মাৰমত দেখা পাব। আহক আহক দেই, ইয়াত এতিয়া মই দি আছো। এয়া আমি লেহৰ পৰা যাত্ৰা কৰিছো পাংগং লেকলৈ বুলি। পাংগং লেক যাবলৈ হলে কিছুমান ৰেট বন্ধা থাকে। একদম কম হৈছে 11,500। আমি য'ত লজত আছিলো তেওঁলোকে অকণমান কমাই দিছে ধৰক। মই সেইখিনি পিছত কম বাৰু, কিহৰ কাৰণে কমালে, কিয় মোক ৰুম ভাড়াও কিয় কমকৈ ল'লে সেইখিনি মই পিছত জনাম বাৰু দেই। তাৰপিছত তেওঁলোকে কৈছে যে আপোনালোকৰ যদি কপাল ভাল থাকে তেনেহ'লে আপোনালোকে আমাৰ এই পাহাৰত থকা মাৰমত দেখা পাব। নহ'লে বহুতৰ ভাগ্যত নিমিলে কিন্তু, তেনেকৈ কৈছে। আমিও সেয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈ আছো। এয়া মানে আমি য'ত যাবলৈ ওলাইছো 18,500 ফুট। এয়া দেখিছে নহয় বাইকবিলাক যে আহি আছে, বৰ ভাল লাগিছে দেই। মই কিন্তু এনেকৈ বাইকত যেন ময়ো যাম তেনেকুৱা লাগে দেই, ভাল লাগিছে। কিন্তু বহুত সাহস লাগিব, ইমান ওপৰত অক্সিজেন নাই, একদম বহুত মানে সাহসৰ হয়। এয়া এই বাইকবিলাক ভাড়া ল'লে এদিনত 1,000কৈ লয় দেই, তেল নিজৰ হ'ব। তাৰপিছত এয়া আমি গৈ আছো, কিমান ধুনীয়া ধুনীয়া সৌন্দৰ্য উপভোগ কৰি। মানে এয়া চাবলৈ পোৱা সকলৰো ভাগ্য বুলিয়ে ক'ব লাগিব। বহুতে মানে সাহস কৰিবলৈ নোৱাৰে, ইমান ওপৰ দেখিছে নহয়, ক'তো গছ গছনি এজোপা নাই, খালি পাহাৰী, অক্সিজেন কম। আমিও অক্সিজেন চিলিণ্ডাৰ লগত লৈ লৈছো দেই। তাৰপিছত কিমান ধুনীয়া, এয়া পাই গলো দেই। এয়া যে দেখিছে মাৰমত, এয়া হৈছে ইহঁতি পাহাৰৰ মানে শিলৰ ফাঁকত তলত সোমাই 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 থাকে, একো নকৰে। দেখিছে নহয়, কি খাই নাজানো কিন্তু দেই, কেনেকে জীয়াই থাকে। এয়া আমি ধৰক গাড়ী ৰখাই এয়া নামি গৈছো। মই অকলেহে গৈছো দেই, আমাৰতো মিষ্টাৰ নোৱাৰে ইমান এনেকে এইবিলাক যাবৰ কাৰণেতো অলপমানতো হাৰ্টৰ অসুবিধাই আছে। তাৰপিছত কিমান ধুনীয়া সিহঁতি খেলি আছে চাওকচোন, বহুত ভাল লাগিছিলে। তাৰপিছত এয়া চাওকচোন, আমিও বিৰাট মানে ভালেই লাগিলে। 3টা পাইছো আমি। তেওঁলোক গাঁতত সোমাই আছে, এটা এটাকৈ ওলাই আছে, কিমান মৰম লাগিছে। চাওকচোন, চাওক সিহঁতক, দেখিছেনে? সিহঁতি ক'ৰ পাহাৰৰ ওপৰত আছে, ক'ৰ 18,000 ফুট ওপৰৰ, দেখিছে নহয়, বহুত ভাল লাগিলে। তাৰপিছতে সিহঁতি কাজিয়া কৰিছে অকণমান, চাব দেই, ভিডিঅ'ত অকণমানহে দেখা হ'ল আৰু। তাৰপিছত কিমান ভাল লাগিছে এইকেইটা বহুত ধুনীয়া, চাওকচোন কিমান মৰম লগা নহয়নে বাৰু? ভাল লাগিছে। এয়া কাজিয়া কৰিছিলে যে অকণমান, দুয়োটাই কাজিয়া কৰি সেইফালে গুচি গৈছে। দেখিছে কিমান ধুনীয়া, মৰম লাগে। একো নকৰে কিন্তু দেই, কিন্তু তথাপিও ভয় লাগে, কামুৰিব নেকি বা ওচৰত গ'লে। কিন্তু চবেই আমিও বহুত উপভোগ কৰিলো, ভাল লাগিলে তেহঁতৰ লগত মানে। তাৰপিছত আমি ওলাই আহিলো, এয়া গৈ আছো। একদম মানে অলপ গাটো বেয়া লাগে দেই, মানে ইমান ওপৰত যে অক্সিজেনৰ কম আছে। আৰু গৈছে কিমান ধুনীয়া ধুনীয়া, চাই গৈ থাককচোন আপোনালোকেও মোৰ লগত। পাহাৰৰ দেখিছে, বৰফৰ পাহাৰবিলাক চাই চাই গৈ আছো, ইমান ধুনীয়া ধুনীয়া। এয়া প্ৰাকৃতিক সৌন্দৰ্য মানে মনত থাকি যোৱা আৰু। এয়া ইমান যে ভাল লগা এইখিনি, কিমান মানে দেখিলে গম পাই গ'লে ধৰক, ইমান ভয় নাই কিন্তু অক্সিজেনৰহে অভাৱ, সেইটোৱেই। কিন্তু ৰাস্তা পদূলিবিলাক বিৰাট ভাল আৰু মানে গৈ আছো, গৈ আছো, দেখিছে কিমান ভাল লাগিছে, চাওকচোন, বহুত ধুনীয়া সৌন্দৰ্য। মানে এখন চৰগপুৰী। এয়া হৈছে তেওঁলোকৰ এই লেক পোৱাৰ আগত প্ৰশাসনৰ এয়া
মানে তেওঁলোকৰ। তাৰপিছত আগলৈ গৈ আছোঁ সৌন্দৰ্য উপভোগ কৰি কৰি। লেকটো আকৌ 5.5 কিলোমিটাৰমান দীঘল নেকি, তাৰ ইমান সঠিক নাজানো, কিন্তু মানে আমাৰ এই ভাৰততে আছে 3.5 কিলোমিটাৰমান হ'ব আৰু চাইনাত আছে 2.5 কিলোমিটাৰমান হ'ব। তেওঁলোকে সেয়াই ধৰক ল'বলৈ ইমান ধুনীয়া সৌন্দৰ্যৰ এটা লেক ল'বৰ কাৰণে যুদ্ধটো কৰিয়েই থাকে, আপোনালোকেতো গমেই পায়। আৰু সেইটোকে আমি এতিয়া গৈ আছোঁ কিমান ধুনীয়া ধুনীয়া সৌন্দৰ্যৰে উপভোগ কৰি 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 মানে সকলোৱে মোৰ লগত এয়া ধুনীয়া ধুনীয়া যে সৌন্দৰ্য উপভোগ কৰি আহি আছিল, সেইকাৰণে সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ। আকৌ এটা আগলৈ ধুনীয়া ভিডিঅ' লৈ আহি আছোঁ দেই।